So hello and a very good evening everyone. আজি আপোনালোকৰ 7th of June 2000 মই এটা ভিডিঅ' লৈছোঁ য'ত আমি ইম্পৰ্টেণ্ট কেবিনেট ডিছকাশ্যনছখিনি চাম আৰু যদি আপুনি চাই আমাৰ ফেব্ৰুৱাৰী মাহতে লাষ্ট কেবিনেটৰ ডিচিশ্যনখিনি আহিছিলে অহা নাই আমাৰ বহুত দিন অহা নাই অলমষ্ট 3-4 মাহেই হ'ল এতিয়া তাৰপিছত আকৌ 6 জুন যোৱাকালি আমাৰ ইম্পৰ্টেণ্ট কেবিনেটৰ মিটিংছখিনি হৈছিলে আৰু একৰ্ডিংলি যোনবিলাক কি ডিচিশ্যনছ হয় সেইবিলাক আমাৰ আহি থাকে সো এইখিনিকে আমি ডিছকাছ কৰিম এতিয়াৰ পৰা ৰেগুলাৰলি মই কৈছিলোঁ আপোনালোকক ইলেকশ্যন ৰিজাল্ট অহাৰ পিছৰ পৰা ইম্পৰ্টেণ্ট কেবিনেটৰ ডিচিশ্যনছখিনি আকৌ লোৱা হ'ব আৰু একৰ্ডিংলি আমি এইখিনি ডিছকাছ কৰি থাকিম সো প্ৰথমতে সকলোকে মিছন APSC 2.0 এই চেনেলটোলৈ সকলোকে ৱেলকাম কৰিছোঁ আৰু আপোনালোকে যদি পাৰে এই চেনেলটো কাইণ্ডলি শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ৰেগুলাৰ ভিডিঅ'ছখিনি চাবলৈ কাৰণে আপোনালোকে ফ'ল' কৰি থাকিব সো এতিয়া চাওক ইফ ইউ চি হিয়াৰ আমাৰ প্ৰথম কথা ইয়াত চাইছে চাগে লোগো এটা নতুনকৈ আহিছে দিছ ইজ দ্য লোগো যোনবিলাক নতুন বস্তু যে চেঞ্জ হয় চেঞ্জেছখিনি ভালকৈ আপোনালোকে নোট কৰিব ঠিক আছে কাৰণ পৰীক্ষাত তেনেকৈ আহি যায় যেনেকৈ মন কি বাতৰ 100 এপিছ'ড আছিলে যোৱাবাৰ চ' সেইকাৰণে আহি গৈছিলে ইনফেক্ট এইবছৰ যদি চাই মানে এই যোনটো কেবিনেট ডিচিশ্যনছবিলাক হৈ আছে 2021 পৰা একচুৱেলি এইটো ষ্টাৰ্ট হৈছে এনেকৈ দিয়া মানে ঠিক আছে আগতেও কেবিনেট ডিচিশ্যনছ হৈছিলে বাট যোনবিলাক আপোনালোকৰ পাব্লিক ডমেইনত এনেকৈ এক্সৰ হেণ্ডেলত মানে টুইটাৰ হেণ্ডেলত যোনটো দি থাকে চ' সেই তাত দিয়া বস্তুখিনি এতিয়া একদম নতুনকৈ হৈছে চ' একৰ্ডিংলি সেইকাৰণে আমি চাই থকাটো বহুত ভাল আৰু চাওক কুৱেশ্যন আহি যাব পাৰে এবাউট দ্য 3 years of transformative growth so that shows the important decisions and you can say that shows the transparency of the government ঠিক আছে চ' সেইটো ইম্পৰ্টেণ্ট কেবিনেট ডিচিশ্যনছবিলাকৰ ওপৰত কিবা এটা তেনেকুৱা কুৱেশ্যন আহি যাব পাৰে ঘূৰাই পকাই ঠিক আছে চ' সেইকাৰণে এইবিলাক বস্তু সৰু সুৰা চেঞ্জেছ হ'ব পাৰে কিন্তু নোট কৰিব লাগে চ' 6 তাৰিখে হোৱা যোনবিলাক ইম্পৰ্টেণ্ট কেবিনেটৰ ডিচিশ্যন আমি এটা এটাকৈ চাই যাওঁ আহক প্ৰথমতে কি ডিচিশ্যনছখিনি ইয়াত দেখাইছে কৈছে এজ এ ট্ৰিবিউট টু দ্য গ্ৰেট ছ'চিয়েল ৱাৰিয়াৰ লেট বিৰুবালা ৰাভা চ' এবাৰ মেইনছত বিৰুবালা ৰাভাৰ ওপৰত ডাইৰেক্টলি বা ইনডাইৰেক্টলি কিবা এটা কুৱেশ্যনটো আহিব এইটো চিয়'ৰ কাৰণ বহুত ডাঙৰ এজন পাৰ্চনেলিটি হয় আপোনালোকে জানেই ঠিক আছে তেখেতৰ যোনটো মিছন চ' সেই তাৰ এগেইনষ্টত যোনবিলাক আমাৰ ইয়াত যোনবিলাক আমাৰ উইচ বা তেনেকৈ যদি সমাজত যোনটো মানে টেগ দিয়া হয় ঠিক আছে ডাইনী প্ৰথা এনল সেইবিলাকৰ ছুপাৰষ্টিশ্যনবিলাক আছে তাৰ এগেইনষ্টত তেখেতে মিছন বিৰুবালা এটা নিজৰ ইনিচিয়েটিভ আৰম্ভ কৰিছিলে য'ত তেখেতে বহুত কেইজন মহিলাক মানে তেনেকুৱা মানে উইচ হাণ্টিং এনত সেইবিলাকৰ পৰা বচাইছিলে ঠিক আছে চ' সেইটো কাৰণে তেখেত ইম্পৰ্টেণ্ট হয় তেখেতৰ মানে কণ্ট্ৰিবিউশ্যনটো সমাজত ইনফেক্ট এইবাৰ ইম্পৰ্টেণ্ট এইকাৰণে হয় বিকজ ৰিচেণ্টলি তেখেতৰ ডেথ হৈছে চ' ৰিচেণ্টলি আপোনালোকে যদি চাই 13 মে'ত তেখেতৰ ডেথ হৈছিলে চ' একৰ্ডিংলি আছাম গভৰ্ণমেণ্টে এতিয়া ডিচাইড কৰিছে কেবিনেটৰ থ্ৰুৱেদি যে এইবাৰ পৰা এভৰি ইয়াৰ মে' 13th আমি ডে এগেইনষ্ট ছুপাৰষ্টিচিয়াছ বিলিফ এইটো চেলিব্ৰেট কৰিম এভৰি ইয়াৰ ঠিক আছে যেনেকৈ ইফ ইউ ৰিমেম্বাৰ মাৰ্চ 31st আমি যদি চাইছিলোঁ যোৱা বছৰ আগৰ 2023 চ' তেতিয়াৰ পৰা আমাৰ অফিচিয়েলি চেলিব্ৰেট কৰা হৈছিলে আপোনাৰ মানে ছাত্ৰ দিৱস ঠিক আছে চ' ছাত্ৰ দিৱস আছিলে মাৰ্চ 31st আৰু আপোনালোকে জানেই ছাত্ৰ দিৱস কাৰ কাৰণে হয় চ' উপেন্দ্ৰনাথ ব্ৰহ্মৰ যোনটো আই মিন এনিভাৰ্চাৰী হয় সেইটো চেলিব্ৰেট কৰোঁ আমি ঠিক আছে কমেমৰেট কৰোঁ তেখেতক আৰু এতিয়া যদি চাই মে' 13th চেলিব্ৰেট কৰা হ'ব এজ দ্য কমেমৰেট কৰা হ'ব এজ এ ডে এগেইনষ্ট ছুপাৰষ্টিচিয়াছ বিলিফ ঠিক আছে চ' এইটো ইম্পৰ্টেণ্ট হয় এইবাৰ কাৰণে নেক্সট এইটো এটা কি ডিচিশ্যন হ'ল আমি চালোঁ নেক্সট যদি চাই কণ্টিনিউং উইথ দ্য গভৰ্ণমেণ্টছ এফৰ্ট টু এনচিয়'ৰ ফুড ছিকিউৰিটি টু দ্য পিপল অফ আছাম এডিশ্যনেল 15 lakh বেনিফিচিয়াৰিজ উইল বি এডেড নিউ ৰেচন কাৰ্ডছ চ' নতুন এডিশ্যনেল মানে এতিয়া যদি চাই 15 লাখ এডিশ্যনেল বেনিফিচিয়াৰী আপোনালোকৰ ৰেচন কাৰ্ড এপ্লাই কৰি থোৱা আছিলে চ' সিহঁতে এইখিনি জল্দি পাই যাব এইটো কৈছে নেক্সট যদি চাই আকৌ চৰাইদেউ মৈদাম যোনটো হয় অলৰেডি আপোনালোকে জানে যে ৱৰ্ল্ড হেৰিটেজ চাইটৰ লিষ্টত মানে ৰিকগনিশ্যন পাবলৈ কাৰণে অলৰেডি নমিনেট কৰি থোৱা হৈছিলে চ' গভৰ্ণমেণ্ট অফ আছামে নিজৰ ছাইডৰ পৰা কি কৰিব থ্ৰু দ্য ইউ কেন চে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ আছামে যোনবিলাক কাণ্ট্ৰিজ আছে আপোনালোকৰ UNESCO ৱৰ্ল্ড হেৰিটেজ চাইটৰ মানে পেনেলত যোনবিলাক কাণ্ট্ৰিজ বা তেনেকুৱা কাণ্ট্ৰিজবিলাক ইনভলভ আছে তাত মানে ইনস্পেকশ্যন হয় ভোটিং হয় চ' সেইবিলাকৰ যোনবিলাক সেই কাণ্ট্ৰিজবিলাকৰ এম্বেচাডাৰ্ছবিলাকৰ লগত মানে কথা পাতিব ঠিক আছে চ' এজ টু গেট টাচ উইথ দিছ এম্বেচাডাৰ্ছ যাতে সিহঁতেও জল্দি আমাক মানে এইটো এপ্ৰুভেল জল্দি হৈ যাওক সেইটো কাৰণে এটা এফৰ্ট দিব মানে আমাৰ গভৰ্ণমেণ্ট অফ আছামে থ্ৰু দ্য মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ঠিক আছে তাৰপিছত নেক্সট যদি চাই আপোনালোকে এই নিউজটোৰ পিছত নেক্সট আছে আপোনালোকৰ ডিলিমিটেশ্যন এক্সাৰচাইজ উইল বি কেৰিড আউট ফৰ অল দ্য ডেভেলপমেণ্ট ব্লকছ এক্ৰছ দ্য ষ্টেট এতিয়া আপোনালোকে জানে চাগে পঞ্চায়তৰ ইলেকশ্যনৰ কথা বহুত এটা চলি আছিলে যোৱা বছৰৰ পৰা পঞ্চায়ত অলৰেডি তেতিয়াৰ পৰা হোৱাই নাই ইলেকশ্যনছ বহুত দিন হৈ গ'ল আৰু এতিয়া যিহেতুকে আমাৰ জেনেৰেল ইলেকশ্যনছ আহি গৈছিলে আমাৰ লোকসভা ইলেকশ্যন আহিছিলে সেইকাৰণে ৰখি গৈছিলে
সো এটা ইলেকশনস সেইকাৰণে ইলেকশনস এবাৰ ডিসাইড কৰিছে যে নৱেম্বৰ 2024 পঞ্চায়তৰ ইলেকশন এবাৰ হ'ব ইন দ্য মিন টাইম ষ্টেট গভৰ্ণমেণ্টে এইটো ডিসাইড কৰিছে যে যিমানখিনি আমাৰ ডেভেলপমেণ্ট ব্লক আছে সেইবিলাকত কি হ'ব ডিলিমিটেশ্যন হ'ব ঠিক আছে ডেট মিনছ আপোনালোকৰ যোনবিলাক ৱাৰ্ড আছে বা আপোনালোকৰ আঞ্চলিক পঞ্চায়ত গাঁও পঞ্চায়ত জিলা পৰিষদৰ যোনবিলাক মানে সৰু সুৰা আপোনালোকৰ থাকে ইউনিটবিলাক সেইখিনি গোটেইখিনি কি হ'ব ডিলিমিট কৰা হ'ব ডিলিমিটেশ্যন এক্সাৰচাইজ কেৰি আউট কৰা হ'ব আৰু এইটো আগষ্ট 2024 এই বছৰৰ আগষ্ট 2024 ভিতৰতে এই গোটেই বস্তুখিনি কমপ্লিট কৰা হ'ব বুলি কৈছে সো ডেট ডিলিমিটেশ্যন হোৱাৰ পিছত ইহঁতে গম পাব যে চাওক ডিলিমিটেশ্যন কিয় কৰে আপোনালোকৰ বাউণ্ডেৰীবিলাক বনাবলৈ কাৰণে ঠিক আছে যেনেকৈ এখন গাঁও পঞ্চায়তৰ বাউণ্ডেৰী কি হয় সো তাক ৰিডিফাইন কৰিবলৈ কাৰণে আৰু এখন গাঁও পঞ্চায়ত ধৰক ওচৰে পাজৰে এনেকৈ যিমান গাঁও পঞ্চায়ত বা গোটেইখিনি ব্লক হিচাপে যদি চাই বহুতকেইটা ব্লক মিলি ধৰক আপোনাৰ জিলা পৰিষদ হয় সো গোটেইখিনি বস্তু আৰু চাব আৰু সো ৱাৰ্ড লেভেলৰে হওক আঞ্চলিক পঞ্চায়তকৈ ডাঙৰ কি হয় আপুনি যদি চাই এনেকৈ চাব পাৰে যে আপোনাৰ ৱাৰ্ডতকৈ ওপৰত আঞ্চলিক পঞ্চায়তকৈ ওপৰত ইউ কেন চে গাঁও পঞ্চায়তৰ ওপৰত আছে আঞ্চলিক পঞ্চায়ত তাৰপিছত আহে আপোনাৰ জিলা পৰিষদ লাষ্টত ঠিক আছে সো এনেকৈ আপুনি ক'ব পাৰে যে মানে তাৰপিছত যদি ৱাৰ্ডৰ পিছত চাই তাৰপিছত গাঁও পঞ্চায়ত আহে ঠিক আছে তাৰপিছত আপোনাৰ আঞ্চলিক পঞ্চায়ত আহে আঞ্চলিক পঞ্চায়তৰ পিছত আকৌ জিলা পৰিষদ আহে সো বুজি পাইছে চাগে কেনেকৈ তেনেকৈ মানে এইবিলাক ইউনিটছবিলাক আছে সো এতিয়া যদি চাই গোটেইখিনি কি হ'ব ডিলিমিটেশ্যন কৰা হ'ব বাই আগষ্ট 2024 আৰু একৰ্ডিংলি পঞ্চায়তৰ ইলেকশ্যনছখিনি কেতিয়া হ'ব এই বছৰে নৱেম্বৰত হ'ব এইটো এটা ডিচিশ্যন আছিলে ইম্পৰ্টেণ্ট তাৰপিছত নেক্সট যদি চাই আপোনাৰ অৰুণোদয় স্কিমৰ ওপৰত আছিলে যে এই কেবিনেট সাব কমিটি set up কৰা হ'ব has been set up to oversee saturation of beneficiaries under the flagship অৰুণোদয় scheme so fulfilling a key poll promise so পোলিঙৰ মানে আই মিন লোকসভা ইলেকশ্যনৰ আগতে পোলিঙৰ সময়ৰ আগতে এটা কৈ থোৱা আছিলে যে যোনবিলাক আপোনালোকৰ মানে অৰুণোদয় স্কিমৰ আণ্ডাৰ যোনবিলাক বেনিফিচিয়াৰী আছে তাত বহুতখিনি কি হৈছিলে চেচুৰেশ্যন হৈছিলে ঠিক আছে চ' সেই বস্তুখিনি যাতে আকৌ নহওক সেইটো কাৰণে কি হ'ব আমাৰ মানে কেবিনেটে ডিচাইড কৰিছে যে কেবিনেটৰ এখন সাব কমিটি বহাব যোনে এই গোটেইখিনি বস্তু চাব ঠিক আছে আৰু এই কমিটিখনে মানে কেবিনেটক সাব কমিটিখনে কেবিনেটক মানে কেবিনেট কমিটিক এক মাহৰ ভিতৰত তাৰ ৰিজাল্টখিনি দিব যে ক'ত ক'ত কি লুপ হোলছ আছে ক'ত ক'ত চেচুৰেশ্যন হৈছে নল সেইবিলাক চাব নেক্সট যদি চাই আপোনালোকে জানে এটা ইম্পৰ্টেণ্ট স্কিম বাজেটতো এইটো কৈছিলে এবাউট আত্মনিৰ্ভৰ অসম অভিযান চ' একৰ্ডিংলি আপোনালোকে জানে যোনবিলাক নিবনুৱা সমস্যা নল সেইবিলাক আঁতৰাবলৈ কাৰণে এণ্টাৰপ্ৰিনৰশ্বিপ বা তেনেকুৱা য়ং যোনবিলাক লোক হয় সিহঁতক এণ্টাৰপ্ৰিনৰশ্বিপৰ থ্ৰুৱেদি মানে আত্মনিৰ্ভৰ কৰিবলৈ কাৰণে অসম চৰকাৰে এটা ইনিচিয়েটিভ লৈছে জাষ্ট লাইক আত্মনিৰ্ভৰ ভাৰত অভিযান এইটো আত্মনিৰ্ভৰ অসম অভিযান বুলি ক'ব পাৰি আসাম যোনটো কম্পনেণ্ট হয় ঠিক আছে অসমৰ পইণ্ট অফ ভিউৰ পৰা যোনটো বনাইছে মডিফাই কৰি ইয়াত কি হয় আপোনালোকে জানে যে এতিয়া বৰ্তমান কি হৈছে 1 লাখ টকাৰ প্ৰথমতে ইনিচিয়েল গ্ৰেণ্ট দিয়া হ'ব টু 30,000 য়ং এণ্টাৰপ্ৰিনাৰ্ছ ইন ছেপ্টেম্বৰ দিছ ইয়াৰ ঠিক আছে চ' যোনবিলাক আপোনালোকৰ য়ং এণ্টাৰপ্ৰিনাৰ আছে 30,000 য়ং এণ্টাৰপ্ৰিনাৰ সিহঁতক প্ৰতিজনকে 1 লাখ টকাকৈ চ' বাছনি কৰা হ'ব তাৰ কাৰণে ঠিক আছে অলৰেডি এপ্লাই কৰি থোৱা আছে তাৰপিছত আপোনালোকৰ বাছনি কৰা হ'ব আপোনাক মাতিব আৰু ইফ ইউ হেভ চিলেক্টেড দেন আপোনালোকক 1 লাখ টকাকৈ ইনিচিয়েলি আপোনাক গ্ৰেণ্ট দিয়া হ'ব ঠিক আছে তাৰপিছত বাকী আপোনালোকে জানে বিজনেছ ষ্টাৰ্ট কৰাৰ পিছত বাকী লোন ছাবচিডি এনল সেইবিলাক দিয়া হ'ব নেক্সট যদি চাওঁ আমি আৰু এটা ইম্পৰ্টেণ্ট কি ডিচিশ্যন হয় চেলিব্ৰেটিং দ্য লিগেচি অফ লাচিত বৰফুকন ঠিক আছে চ' টু প্ৰমোট দ্য লিগেচি অফ লাচিত বৰফুকন এক্ৰছ দ্য নেশ্যন কেবিনেট হেজ একৰ্ডেড এপ্ৰুভেল টু প্ৰডাকশ্যন অফ এ 52 এপিছড ডকুমেণ্টাৰী অন দ্য ব্ৰেভ জেনেৰেল ঠিক আছে আৰু এইটো যোনটো হয় এই এপিছড মানে ডকুমেণ্টাৰীটো কাৰ লগত বনাব গভৰ্ণমেণ্ট অফ আছামে প্ৰচাৰ ভাৰতীৰ লগত মিলি বেলেগ বেলেগ ব্ৰডকাষ্টিং চেনেল যোনবিলাক আছে যেনেকৈ আকাশবাণী এণ্ড দূৰদৰ্শন তাত বেলেগ বেলেগ জেগাত কি ডিজিটেল প্লেটফৰ্মত এই 52 এপিছডৰ ডকুমেণ্টাৰী এটা বনাব লাচিত বৰফুকনৰ নামত ঠিক আছে চ' সেইকাৰণে কি হৈছে আমাৰ চৰকাৰে অসম চৰকাৰে কি কৰিছে এখন MOU চাইন কৰিছে বিটুইন ডাইৰেক্টৰেট অফ কালচাৰেল এফেয়াৰ্ছ আছাম আৰু প্ৰচাৰ ভাৰতী নিউ দিল্লী চ' বুজি পাইছে কথাটো যে বীৰ লাচিত বৰফুকনৰ লাইফৰ জীৱনীৰ ওপৰত এখন 52 এপিছডৰ ডকুমেণ্টাৰী বনোৱা হ'ব তাত কি কৰিব আমাৰ অসম চৰকাৰে মানে আপোনাৰ MOU মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং চাইন কৰিছে উইথ ডাইৰেক্টৰেট মানে অসম চৰকাৰৰ অন বিহাফ অফ অসম চৰকাৰ কোনে কৈছে ডাইৰেক্টৰেট অফ কালচাৰেল এফেয়াৰ্ছ যোনটো আছে ঠিক আছে চ' এই ডাইৰেক্টৰেট অফ আছাম কালচাৰেল এফেয়াৰ্ছ এইটো আমাৰ অসম চৰকাৰৰ এটা ডাইৰেক্টৰেট হয় এটা ডিপাৰ্টমেণ্টৰ ভিতৰত ডাইৰেক্টৰেট থাকে যেনেকুৱা আমাৰ ডিপাৰ্টমেণ্টটো হ'ল ডিপাৰ্টমেণ্ট অফ ইণ্ডিজিনিয়াছ কালচাৰ যোনটো আছিলে তাৰ ভিতৰত এটা ডাইৰেক্টৰেট আছে ডাইৰেক্টৰেট অফ কালচাৰেল এফেয়াৰ্ছ চ' এই ডাইৰেক্টৰেটটো অসম চৰকাৰক ৰিপ্ৰেজেণ্ট কৰিব আৰু সিহঁতে কাৰ লগত চাইন কৰিব প্ৰচাৰ ভাৰতী তাৰ লগত দিল্লীত চাইন কৰিব এখন MOU ঠিক আছে আৰু যদি চাই ইহঁতে মিলি পেলাই গভৰ্ণমেণ্ট অফ আছাম আৰু প্ৰচাৰ ভাৰতী মিলি পেলাই এই 52 এপিছডৰ যোনটো ডকুমেণ্টাৰী হয় ঠিক আছে এইটো আপোনালোকৰ আকাশবাণী আৰু দূৰদৰ্শনত ব্ৰডকাষ্ট কৰিব ঠিক আছে
আৰু টোটেল কষ্ট যদি চাই এই গোটেই এষ্টিমেট কৰা মতে 52 এপিছডৰ ডকুমেণ্টাৰী বনাওঁতে আশা কৰা হৈছে যে এৰাউণ্ড 20 crore মানৰ খৰচ হ'ব এণ্ড এইটো ইকুৱেলি শ্বেয়াৰ কৰা হ'ব বাই বোথ দ্য এণ্টিটিজ মানে প্ৰচাৰ ভাৰতীৰ আৰু ধৰক আপোনাৰ ডাইৰেক্টৰেট অফ কালচাৰ এফেয়াৰ্ছ মিলি পেলাই এনেকৈ 10 কোটি ধৰক বা আগলৈ যদি প্ৰজেক্টটোৰ দাম এইটো এষ্টিমেটেড এপ্ৰক্সিমেটলি গৈছে এইটো যদি বাঢ়িও যায় 30 কোটিও হয় তেতিয়া আপোনাৰ 15 কোটি ধৰক আপোনাৰ ডাইৰেক্টৰেট অফ কালচাৰেল এফেয়াৰ্ছে দিলে আৰু 15 কোটি আপোনাৰ প্ৰচাৰ ভাৰতী দিব তেনেকুৱা মিলাই পেলাই খৰচটো কৰিব জইণ্টলি So objective to है through this documentary series the legacy of Lasit Borphukan will be taken to every nook and corner of India which will inspire the future generations by promoting tales of his valor ঠিক আছে তেখেতৰ সাহসৰ বাহাদুৰি যোনটো গাথা হয় হেতু যাতে আমাৰ nook and corner of আমাৰ দেশৰ কোনে কোনে যাতে যাওক আৰু সকলোৱে যাতে গম পাওক যে লাচিত বৰফুকনৰ লাইফৰ ওপৰত মানে কেনেকুৱা আছিল লাইফটো ঠিক আছে এইখিনি কথা মানে ইনফৰমেশন ডিসিপেশনৰ কাৰণে এটো কৰা Next important news যদি চাই এটো হল গুৱাহাটী জল বোৰ্ড টু ইমপ্লিমেন্ট সাউথ ইষ্ট গুৱাহাটী ওয়াটাৰ সাপ্লাই প্ৰজেক্ট সাউথ ইষ্ট গুৱাহাটী ওয়াটাৰ সাপ্লাই প্ৰজেক্ট এটা ইম্পৰ্টেন্ট প্ৰজেক্ট হয় মিউনিসিপাল প্ৰজেক্ট হয় আৰু এটো ইমপ্লিমেন্ট কোনে কৰি আছে জল যোনটো গুৱাহাটী জল বোৰ্ড হয় সিহঁতে কৰি আছে ঠিক আছে এটা নিউজটো কি হয় চাওক টু অপটিমাইজ execution of various ongoing water projects cabinet has accorded approval for integration of Assam urban infrastructure investment program ঠিক আছে with Guwahati Jal Board or Guwahati Metropolitan Drinking Water and Sewerage Board মানে কি কৰিছে চাওক আপোনালোকৰ যোনটো আপোনালোকৰ এটা চাওক গুৱাহাটীত ওয়াটাৰ সাপ্লাই প্ৰজেক্ট যিমান আছে ৰানিং ওয়াটাৰ সাপ্লাই প্ৰজেক্ট তাত আপোনালোকৰ এনেকুৱা হৈ আছিল আগতে ধৰক কিছুমান আসাম আৰবান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেন্ট প্ৰগ্ৰামৰ আন্ডাৰত হৈ আছিল ঠিক আছে আৰু কিছুমান আপোনালোকৰ ধৰক গুৱাহাটী জল বোৰ্ডৰ বা তেনেকৈ গুৱাহাটী মেট্ৰপলিটন ড্ৰিংকিং ৱাটাৰ এণ্ড চিৱাৰেজ বোৰ্ডৰ আন্ডাৰত হৈ আছিল সো এতিয়া কি কৰিছে এই প্ৰগ্ৰামটো এই বোৰ্ডখনক মানে দায়িত্বটো দি দিছে ঠিক আছে সো যেনেকৈ এতিয়া যি আপোনাৰ আসাম আৰবান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেন্ট প্ৰগ্ৰাম AUIIP প্ৰগ্ৰামটো আন্ডাৰ যি আপোনালোকৰ ধৰক চলি আছিল ইনিচিয়েটিভছখিনি গোটেইখিনি এতিয়া গুৱাহাটী জল বোৰ্ড আৰু গুৱাহাটী মেট্ৰপলিটন ডেভেলপমেন্ট ড্ৰিংকিং ৱাটাৰ এণ্ড চিৱাৰেজ বোৰ্ডৰ আন্ডাৰত কেৰি কৰা হ'ব ঠিক আছে এটো কিহৰ কাৰণে কৰা হৈছে সো চাওক কথাটো হল দিস উইল এনশ্যোৰ দ্য কেপাচিটিজ বিল্ড আন্ডাৰ দ্য গুৱাহাটী জল বোৰ্ড থ্ৰু এক্সিকিউশন অফ JICA সাপোৰ্টেড গুৱাহাটী ৱাটাৰ সাপ্লাই প্ৰজেক্টছ is utilized for execution of Southeast Guwahati water মানে কথাটো কৈছে যে এতিয়া যদি এই প্ৰজেক্টটো ইন্টিগ্ৰেট কৰা উদ্দেশ্য এটোই হৈছে আপোনালোকৰ যোনবিলাক গুৱাহাটীত অলৰেডি গুৱাহাটী জল বোৰ্ডৰ আন্ডাৰত আপোনালোকৰ প্ৰজেক্ট চলি আছে তাৰ লগতে যদি AUIIP এই প্ৰগ্ৰামটো যদি চাই দিস ইজ জিকা সাপোৰ্টেড ঠিক আছে আপোনালোকে জানে চাগে জিকাৰ ফুল ফৰ্ম হল জাপান ইণ্ডিয়া যোনটো আপোনালোকৰ এখন কোঅপাৰেচন এগ্ৰিমেন্ট আন্ডাৰত এই AUIIP প্ৰজেক্টটো চলি আছিল সো এটা গুৱাহাটী জল বোৰ্ডে ধৰক নিজৰো কিছুমান চলাই আছে আৰু এই প্ৰগ্ৰামটো ধৰক চলি আছিল সো এতিয়া গুৱাহাটী জল বোৰ্ডক ইয়াৰ দায়িত্ব দি দিয়া হৈছে সো এতিয়া যি প্ৰজেক্টছ ধৰক ওভাৰলেপিং যাতে নহওক হেতু কাৰণে এটো কৰা হৈছে ঠিক আছে ভাল কথা এটো যে প্ৰজেক্টছবিলাক এতিয়া মানে স্ট্ৰিমলাইন কৰা হৈছে ইন্টিগ্ৰেট কৰা হৈছে সেন্ট্ৰেলাইজ কৰা হৈছে যাতে ভালকে মানে বস্তুখিনি মানে নহলে কি হ'ব আপোনাৰ ধৰক এটা প্ৰজেক্ট চলি আছে এটো এৰিয়া ধৰক ঠিক আছে এই যোনটো AUIIP প্ৰজেক্টৰ নামত জিকায়ে ধৰক ওয়ান ইণ্ডিয়া কোঅপাৰেচন এগ্ৰিমেন্টৰ আন্ডাৰ ধৰক এই প্ৰজেক্টটো চলি আছে এটা এৰিয়াত আকৌ যদি আৰু এটা এৰিয়া ধৰক কি হৈছে আপোনালোকৰ ধৰক গুৱাহাটী জল বোৰ্ডৰ আন্ডাৰত এইটো এৰিয়াত ধৰক চলি আছে কিবা ঠিক আছে এটা কি হল এই জায়গাটো দেখিছেন আপোনালোকৰ ওভাৰলেপিং হৈ গল সো এই প্ৰজেক্টটোত কিছুমান কি হয় কেতিয়াবা ইহঁতে ভাবিব ইহঁতে কৰিব ধৰক ইহঁতে কৰিব সো কেতিয়াবা কি হয় এই জায়গাবিলাকত মানে আধা আধৰা হৈ থাকে কামটো পানী নাপায় বা তেনেকুৱা থাকি যায় ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টবিলাক স্লো হৈ যায় বা নহয় কেতিয়াবা সো এনেকুৱা যাতে প্ৰবলেম নহওক সেইকাৰণে ইন্টিগ্ৰেট কৰি দিয়া হৈছে যাতে প্ৰজেক্টছবিলাক এটা পাৰ্টিকুলাৰ মানে বোৰ্ডে কেৰি আউট কৰিব পাৰে ঠিক আছে সো ইম্পৰ্টেন্ট ভাল ডিসিশন কৰিছে এটো তাৰপিছত যদি ইনফ্ৰাষ্ট্ৰাকচাৰ পইণ্ট অফ ভিউ পৰা চাওঁ এটা ইম্পৰ্টেন্ট পইণ্ট হয় সো ডেভেলপিং ইনফ্ৰাষ্ট্ৰাকচাৰ ইন আসাম সো কি কৰিছে টু বুষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ইন দ্য state cabinet has accorded approval to raise a loan of 634.35 so 634 crores loan ta lobo from NABARD কিয় কাৰণে সো এক্সিকিউট ডিফাৰেন্ট প্ৰজেক্টছ আন্ডাৰ ভেৰিয়াছ ডিপাৰ্টমেন্ট সো বেলেগ ডিপাৰ্টমেন্ট আগত বেলেগ ধৰক প্ৰজেক্ট চলি থাকে সো কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টছৰ কাৰণে কি কেতিয়াবা ফাণ্ডৰ দৰকাৰ হয় ঠিক আছে সো লোনৰ দৰকাৰ হয় সেইকাৰণে নাবাৰ্ডৰ পৰা লোন লম বুলি কৈছে 634 ক্ৰোৰছৰ সো এতিয়া যদি আমি ভাঙি চাওঁ সেক্টৰ ওয়াইজ এতিয়া টোটাল আৰু এটা কথা the loan amount will be raised for projects worth 704 crores sanctioned under NIDA ঠিক আছে সো NIDA যোনটো হয় আপোনালোকে NIDA আন্ডাৰ যোনবিলাক স্যাংশন কৰা প্ৰজেক্টছ আছে তাৰ worth কিমান হয় 700 crores হয় সো accordingly এই ইমানখিনি স্যাংশন মানে আপুনি ক'ব পাৰে যে ইমানখিনি টকাৰ মানে প্ৰজেক্টছৰ কাৰণে লোন এমাউন্ট স্যাংশন হৈ গৈছে NIDA ঠিক আছে সো সেই কাৰণে এই প্ৰজেক্টছখিনি ধৰক ফাৰ্স্ট
মানে জলদি কৰিবলৈ কাৰণে আৰু এডিশ্যনেলি নাবাৰ্ডৰ পৰা 634 crores লোন লোৱা হ'ব এতিয়া NIDA আন্ডাৰ প্ৰজেক্ট যোনবিলাক এপ্ৰুভ হৈছে ঠিক আছে এই 704 crores যোনটো চেংচন হৈ গৈছে অলৰেডি তো তাৰ যোনটো আমি চাই লওঁ লেআউট হয় আমি চাই লওঁ এবাৰ এইখিনি সেক্টৰছ দিয়া আছে প্ৰজেক্টৰ নামটো দিয়া আছে আৰু ইয়াত আউটলেটো দিয়া আছে কিমান এষ্টিমেট হয় ঠিক আছে PWD ৰোডছ এই ডিপাৰ্টমেণ্টৰ আন্ডাৰত আপোনালোকৰ যদি চাই কিছুমান প্ৰজেক্ট চলি আছে তাৰ ভিতৰত আমাৰ NIDA এপ্ৰুভ যোনটো পাইছে সেইটো কি হয় ইমপ্ৰুভমেণ্ট এণ্ড আপগ্ৰেডেশ্যন অফ দ্য ৰোড ফ্ৰম বাইথালাংছ টু খান্দুলি বাইথালাংছৰ পৰা খান্দুলিয়ে যোনটো হয় তাৰে মানে পাৰ্ট 1 পাৰ্ট 2 হৈ গ'ল তো পাৰ্ট 3 টো এতিয়া আৰম্ভ কৰিছে ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টত সো বাইথালাংছ টু খান্দুলি যোনটো ৰাস্তা হয় PWD ৰোড সেইটো কনষ্ট্ৰাক্ট কৰি আছে আৰু সেইটো এটা NIDA এপ্ৰুভ প্ৰজেক্ট হয় আৰু তাৰ প্ৰজেক্ট এষ্টিমেট কিমান হয় প্ৰজেক্টৰ দাম মানে এষ্টিমেটেড কষ্ট ইজ 95 crores ঠিক আছে উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টত যদি চাই সিহঁতৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টত যেনেকৈ তাত 112টা মডেল অংগনৱাড়ী চেণ্টাৰ্ছ বনোৱাৰ কথা আছে এক্ৰছ ভেৰিয়াছ ডিষ্ট্ৰিক্টছ অফ আছাম সো তাৰ কাৰণে অলৰেডি NIDA এপ্ৰুভ কৰি থৈছিলে 28 crores এটা লোন ঠিক আছে তাৰপিছত water resources ডিপাৰ্টমেণ্টৰ পইণ্ট অফ ভিউৰ পৰা যদি চাই দুটা ফ্লাড প্ৰটেকশ্যন প্ৰজেক্ট বনোৱা আছিলে কথা ইন টু ডিষ্ট্ৰিক্টছ অফ আছাম তাৰ কাৰণে NIDA 4 কোটি অলৰেডি চেংচন কৰি থৈছে প্ৰজেক্ট ঠিক আছে আৰু PWD এটো হল ৰোডছ এটো হল PWD বিল্ডিং PWD ৰোড নামতে গম পায় PWD ৰোড মানে কি হয় PWD যেতিয়া ৰাস্তা এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰ বনায় আৰু PWD যেতিয়া আপোনালোকৰ ষ্টেণ্ডিং বা পাৰ্মানেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰখিনি যেনেকৈ ইন দ্য ফৰ্ম অফ বিল্ডিং এণ্ড অল হস্পিটেলছ সেইবিলাক বনায় ঠিক আছে যেনেকৈ আপুনি যদি চাই PWD বিল্ডিঙে আপোনালোকৰ এখন নতুন মেডিকেল কলেজৰ এষ্টাব্লিছমেণ্টৰ কথা কৈছে ইন কৰিমগঞ্জ ডিষ্ট্ৰিক্ট ঠিক আছে সো মেডিকেল কলেজ এণ্ড হস্পিটেল এখন বনোৱাৰ কথা আছে কৰিমগঞ্জ ডিষ্ট্ৰিক্টত আৰু যদি চাই তাৰ কাৰণে NIDA চেংচন কৰি দিছে 577 crores ঠিক আছে সো 577 crore NIDA এপ্ৰুভ কৰি দিছে সো গোটেইখিনি যদি এড কৰে ইউ উইল গেট এৰাউণ্ড 704 crores প্ৰজেক্ট NIDA অলৰেডি এপ্ৰুভ কৰি দিছে চেংচন কৰি দিছে সো একৰ্ডিংলি এই প্ৰজেক্টখিনি চেংচন যেতিয়ালৈকে পাই গ'ল এপ্ৰুভেল পাই গ'ল এতিয়া সেইকাৰণে কনষ্ট্ৰাক্ট কৰিবলৈ কাৰণে লোন লাগিব সো সেইকাৰণে অসম চৰকাৰে এতিয়া বৰ্তমান প্ৰেজেণ্টলি আউট অফ দিছ 704.84 crores যোনটো চেংচন কৰিছে তাৰ ভিতৰত 634.35 লোন ল'ব পাৰে ঠিক আছে সেইকাৰণে নাবাৰ্ডৰ পৰা এতিয়া লোন লোৱাৰ ডিচিশ্যন ল'লে ঠিক আছে সো প্ৰজেক্ট এপ্ৰুভেল যেতিয়া গভৰ্ণমেণ্টে কিবা ধৰক আপোনালোকৰ গভৰ্ণমেণ্টৰ আছামে ধৰক কিবা যদি প্ৰজেক্ট বনায় তেতিয়া কি হয় কিছুমান বনোৱাৰ কাৰণে কিছুমান আপোনালোকৰ মানে এপ্ৰুভেলৰ দৰকাৰ হয় সো যেনেকৈ NIDA এপ্ৰুভেলৰ দৰকাৰ হয় NIDA যদি কয় যে এইখিনি ঠিকে আছে সো 407 কোটি আপোনালোকে ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব পাৰে এইখিনি সো আপুনি মানে এইটো যেতিয়া ক্লিয়াৰেন্স পাই যায় তেতিয়াই গভৰ্ণমেণ্টে কি কৰিব পাৰে দে কেন গো ফৰ লোনছ সো লোনছ ল'বলৈ বহুত বেলেগ বেলেগ অৰ্গেনাইজেশ্যন আছে যেনেকৈ ৱৰ্ল্ড বেংক আছে আপোনালোকৰ হয়নে আপোনাৰ লং টাৰ্মৰ কাৰণে ৱৰ্ল্ড বেংক ইউজ হয় শ্বৰ্ট টাৰ্মৰ কাৰণে IMF ইউজ কৰে যদি ইমিডিয়েটলি বোলে এম্বেংকমেণ্ট বনাবলৈ ফ্লাডছৰ কাৰণে তেতিয়া লোনছ ইউজ কৰিব পাৰে IMFৰ লং টাৰ্ম লাহে লাহে মাৰি থাকিবলৈ কাৰণে মানে লোনখিনি ৱৰ্ল্ড বেংকৰ পৰা লোৱা হয় আৰু আপোনালোকৰ যোনটো আপোনাৰ নাবাৰ্ড হয় নাবাৰ্ডৰ পৰাও লোৱা হয় ঠিক আছে সো নাবাৰ্ডৰ পৰা লোন লোৱা হয় আৰু বেলেগ বেংকছো আছে আপোনালোকৰ বাকী বেংকছো আছে তেনেকুৱা কথা নহয় অকল বেংক নাবাৰ্ডো এটা বেংকে হয় নেশ্যনেল এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট বেংক হয় বাট বাকী বেংক যেনেকৈ SBI এণ্ড অল সেইবিলাকৰ পৰা লোন ল'ব পাৰি সো RBIও কেতিয়াবা কিছুমান ধৰক আপোনালোকৰ ষ্টেট ৱাইজ ডিচাইড কৰি থয় এইখন ষ্টেটক কিমানখিনি লোন লোকে আমি দিব পাৰোঁ ৰাইট সো সেইটো কথা সো এইখিনি আছিলে আমাৰ ইম্পৰ্টেণ্ট ডিচিশ্যনছ আজি সো গোটেইখিনি আমি চালোঁ সো এতিয়াৰ পৰা আমাৰ যেতিয়া যেতিয়া কেবিনেট ডিচিশ্যনছ আহিব মই সদায় এইখিনি ভিডিঅ'ছ ডিছকাছ কৰিমেই ঠিক আছে সো ৰেগুলাৰলি থাকিব আৰু যিহেতুকে আপোনাৰ যদি মিছ হৈছেও বেছিও মিছ হোৱা নাই চাব গ'লে কাৰণ জানুৱাৰী 4টা হৈছিলে আৰু ফেব্ৰুৱাৰীত 3টা কেবিনেট মিটিং হৈছিলে সো 7টা আছিলে এতিয়ালৈকে যদি আপুনি মিছ কৰিছে 2024ত আপুনি 7খন মিটিঙে মিছ কৰিছে তাৰে কিন্তু আপুনি যদি চাই ইফ ইউ ৱান্ট আপোনাৰ গোটেই PDFছখিনি মই ইয়াৰ লিংক দি থ'ম গুগল ড্ৰাইভত আপুনি তাৰপৰা গোটেইখিনি ডাউনলোড কৰি নিজে পঢ়ি ল'ব পাৰিব আৰু তাৰ ওপৰত ভিডিঅ' বনাইছিলোঁ মই আগতে কিন্তু এই চেনেলটো পুৰণি চেনেলটো আছিলে সেইটো ডিলিট হৈ গ'ল মোৰ এক্সিডেণ্টলি সেইকাৰণে এতিয়া তাত নাই ডিছকাশ্যনখিনি কিন্তু নিজে যদি পঢ়িব বিচাৰিছে আপোনালোকে এনেকুৱা PDFখিনি আপুনি পাই যাব জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ তাৰপিছত ফেব্ৰুৱাৰী মাহটো হোৱাই নাছিলে এতিয়া জুনত প্ৰথম মিটিং হৈছে সো গোটেইখিনি আপোনালোকে ফ'ল' কৰি থাকক ইফ ইউ আৰ গোয়িং ফৰ APSC CC 2024-25 ঠিক আছে অহা বছৰৰ কাৰণে দৰকাৰ হ'ব সো ইমানটো আছিলে ভিডিঅ' তেন্তে লগ কৰিম আকৌ আৰু অলৰেডি আপোনালোকক কৈছোঁৱে মই এটা নতুন ইনিচিয়েটিভ আৰম্ভ কৰিছোঁ যোনে APSC অহা বছৰৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে সিহঁতে এনৰোল কৰিব পাৰে মোৰ হোৱাটছএপ নম্বৰটো দি আছে তলত ডিটেইলছখিনি মোক সুধি ল'ব পাৰে ঠিক আছে আৰু মোৰ নম্বৰটো হ'ল 9395030635 ইয়াত মোক হোৱাটছএপ কৰিব পাৰে মই আপোনালোকক কৈ দিম কথাটো আৰু আপুনি যিমান জলদি পাৰে এনৰোল কৰি ল'ব কাৰণ আজি 7 তাৰিখ হ'ল যোনে 10 তাৰিখৰ ভিতৰত এনৰোল কৰিব সিহঁতৰ কাৰণে অফাৰ এটা ৰাখি থৈছিলোঁ যে ওৱান টাইম মানে যোনটো ইনষ্টলমেণ্টৰ চিষ্টেম এটা ৰাখি থৈছিলোঁ যে আপুনি যদি ফাৰ্ষ্ট ইনষ্টলমেণ্ট এতিয়াই জইন কৰে সো ফাৰ্ষ্ট ইনষ্টলমেণ্ট দিব পাৰিব ছেকেণ্ড ইনষ্টলমেণ্টটো আপুনি ছেপ্টেম্বৰ 1st উইকত দিলেই হ'ল
চ' চাই লওক কি কৰিব পাৰে আপোনালোকে, নহ'লে আপোনালোকে যদি 10 তাৰিখৰ পিছত আহে আৰু জইন কৰিব বিচাৰে পিছত, চ' তেতিয়া কিন্তু ফুল পে'মেণ্ট দিব লাগিব, ঠিক আছে। চ' সেইটো কথা জানি ল'ব। চ' থেংক ইউ দেন, আকৌ লগ পাম, পঢ়ি থাকিব ভালকৈ আৰু এনেকুৱা ভিডিঅ' চাব আৰু পাৰিলে শ্বেয়াৰ কৰিব চেনেলটো সকলোৰ লগত। থেংক ইউ।